গোমাংস ভক্ষণকাৰী অসমীয়া হিন্দুৱে প্ৰৱেশ কৰিব নোৱাৰিব নামঘৰত। অসমীয়া পৰম্পৰাৰ পৰিপন্থী লোকক হিন্দুৰ ধৰ্মীয় স্থানত প্ৰৱেশ নকৰিবলৈ আহ্বান। গোমাংস হিন্দু ধৰ্মৰ পৰিপন্থী। কুংকি চৌধুৰীৰ পৰিয়ালত গোমাংস ভক্ষণৰ বাতৰিত আশ্চৰ্য প্ৰকাশ ভকত বৈষ্ণৱৰ। হিন্দু সংস্কৃতি পৰম্পৰাক যিয়ে ভৰিৰে মোহাৰিব খুজিছে তাক আমি সকিয়নি দিছোঁ। চেণ্ট্ৰেল গুৱাহাটীৰ অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী কুংকি চৌধুৰীৰ পিতৃ মাতৃয়ে ভক্ষণ কৰে গোমাংস। গোমাংস ভক্ষণ কৰা ভিডিঅ' আপলোড কৰিছে সামাজিক মাধ্যমত কুংকিৰ পিতৃ মাতৃয়ে। আৰু এই তথ্য কালি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে। তাৰ পিছতে সামাজিক মাধ্যমত ব্যাপক চৰ্চা লাভ কৰে এই বিষয়টোৱে। অসমীয়া পৰম্পৰা বিৰোধী পৰিয়াল হিচাপে কুংকি চৌধুৰীৰ পৰিয়ালক এতিয়া আঙুলি টোৱাইছে সচেতন মহলে। অসমীয়া হিন্দুৱে গোমাংস ভক্ষণ কৰাটো অসমীয়া সংস্কৃতি তথা পৰম্পৰাৰ পৰিপন্থী। এনেকুৱা কাৰ্যকলাপে সমাজত বিৰূপ প্ৰভাৱ পেলাব। গতিকে এতিয়া একাংশ ভকত বৈষ্ণৱে নিৰ্বাচনৰ বতৰত এই কাৰ্যক তীব্ৰ গৰিহণা দিছে আৰু সেইসকল লোকক নামঘৰ তথা হিন্দু ধৰ্মীয় অনুষ্ঠানত প্ৰৱেশ নকৰিবলৈও সকিয়নি দিছে। ভাৰতবৰ্ষখন হৈছে এখন ধৰ্ম নিৰপেক্ষ দেশ আৰু আমাৰ অসমৰ গুৰুজনায়ো কৈছে জীৱ হত্যাৰ মহাপাপ বুলি। গতিকে আমি এতিয়া দেখিছোঁ আমাৰ দেশখনত কিছুমান বিভিন্ন ধৰণৰ পাৰ্টীয়ে বিভিন্নটা বেলেগ বেলেগ প্ৰকাৰত কৰ্ম বা কাৰ্য কৰা দেখা গৈছে। যিহেতুকে আমাৰ ধৰ্ম মন্দিৰৰ আশে পাশে কোনোবাই গো মাংসও পেলাই থৈ গৈছে। কিন্তু আমি সচেতন নাগৰিক হিচাপে সমাজলৈ আমি এটি প্ৰেৰণ দিব বিচাৰিছোঁ, সকীয়াই দিব বিচাৰিছোঁ, যাতে আমাৰ অসমৰ সকলো ধৰ্ম নিৰপেক্ষ হিচাপে যিখিনি গুৰুজনাই দি গৈছে সেইখিনি চলিব লাগে। যদিহে নহয় আমি যিসকলে বিপথে পৰিগ্ৰামী হৈছে সেইসকলক আমি সকীয়াই দিছোঁ। আমি সেইসকলক আমি নামঘৰ বা আমাৰ ধৰ্মীয় কোনো অনুষ্ঠান প্ৰতিষ্ঠানত তেখেতসকলক প্ৰৱেশ কৰিবলৈ দিয়া নহ'ব। ধন্যবাদ। নমস্কাৰ। ভাৰতবৰ্ষ এখন ধৰ্ম নিৰপেক্ষ দেশ হিচাপে ভাৰতবৰ্ষত সমাজ ব্যৱস্থা পৰম্পৰা নীতি আচাৰ সকলোবিলাকক আমি কিছু বিশৃংখলতা দেখা পাইছোঁ। সেয়েহে আমাৰ দ্বাৰা সেই বিশৃংখলতাটো দূৰ কৰিবৰ কাৰণে আমি আমাৰ সমাজ ব্যৱস্থালৈ আমি এটি বিবৃতি আগবঢ়াব বিচাৰিছোঁ। বিবৃতিটো এনেধৰণৰ: আমাৰ পৰম গুৰুজনাই কৈছিল জীৱ হত্যা মহাপাপ। ভাৰতবৰ্ষৰ এখন ধৰ্ম নিৰপেক্ষ দেশ হিচাপে এই নিৰ্বাচনৰ সময়ত দেখা পাইছোঁ ধৰ্ম নিৰপেক্ষতাৰ নামত আমাৰ নিজস্ব পৰম্পৰা ঐতিহ্য আস্থাবোৰত আঘাত পৰিছে। কোনো ধৰ্মই অন্য ধৰ্মীয় বিশ্বাসত আঘাত নকৰিবৰ বাবে আমি আহ্বান জনাইছোঁ। হিন্দুসকলৰ বাবে গোমাংস ভক্ষণ কৰাটো ধৰ্মৰ পৰিপন্থী। গতিকে আমি অন্য ধৰ্মৰ ওপৰত আঘাত নকৰিবলৈ দাবী জনাইছোঁ। গোমাংস ভক্ষণ কৰা আমাৰ সমাজৰ ৰীতি আৰু মূল্যবোধক সন্মান কৰিব নজনা সকলক আমাৰ নামঘৰত সোমাবলৈ আমি দিয়া নহ'ব আৰু ইয়াক আমি কোনো ধৰণৰ সহ্য নকৰোঁ। আমাৰ মূল্যবোধ আৰু আস্থাক লৈ কোনো ধৰণৰ ৰাজনীতি নচলিব। সংবিধানে দিয়া অধিকাৰ আছে, সকলো ধৰ্মৰ লোকে নিৰ্বাচনত খেলিব পাৰিব। আমাৰ পচন্দ প্ৰাৰ্থীক আমি ভোট দি জয়যুক্ত কৰিব পাৰিম। কিন্তু কিছু লোকে আমাৰ পৰম্পৰাক ভৰিয়ে মোহাৰি যিসকলে আগবাঢ়িব খুজিছে তেওঁলোকক আমি এই বিবৃতিৰে। নমস্কাৰ। বৰ্তমান সমাজ ব্যৱস্থাত কিছু বিশৃংখলতা দেখা পোৱা গৈছে। সেয়েহে আপোনালোকলৈ এটি বাৰ্তা প্ৰেৰণ কৰিবলৈ বিচাৰিছোঁ। বাৰ্তাটো এনেধৰণৰ: ভাৰতবৰ্ষ এখন ধৰ্ম নিৰপেক্ষ দেশ। ভাৰতীয় দৰ্শন আৰু আমাৰ গুৰুজনাই সমাজলৈ দি যোৱা পৰম্পৰা আধ্যাত্মিকতা নৈতিকতা ঐতিহ্য ঠাই বিশেষে এই সকলোবোৰ বিপথে পৰিচালিত হোৱা দেখা গৈছে। সেয়েহেতু আমি আমাৰ সমাজ ব্যৱস্থাক লৈ এটি বাৰ্তা প্ৰেৰণ কৰিব বিচাৰিছোঁ।
আমাৰ পৰম গুৰুজনাই কৈছিল জীৱ হত্যা মহাপাপ। কিন্তু নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত কোনো দল সংগঠনে আমাৰ আধ্যাত্মিকতা আৰু বিশ্বাসৰ ওপৰত আঘাত সানিছে। সেইসকলক আমি এনে কাৰ্যৰ পৰা বিৰত থাকিবলৈ দাবী জনাইছোঁ। গো মাংস ভক্ষণ আৰু আমাৰ ৰীতি নীতিক মূল্যবোধক সন্মান কৰিব নজনা সকলক আমাৰ পবিত্ৰ নামঘৰত সোমাবলৈ দিয়া নহয়। কোনোৱে যদি ইয়াক জোৰ জুলুম কৰি আঘাত সানিবলৈ বিচাৰে তেওঁলোকক বিৰত থাকিবলৈ কোৱা হৈছে। আমাৰ আস্থা আৰু বিশ্বাসক লৈ কোনো ধৰণৰ ৰাজনীতি নচলিব। সকলো ধৰ্মৰ মানুহে নিৰ্বাচনত অৱতীৰ্ণ হ'ব পাৰে, তাত কোনো আমাৰ দ্বিমত নাই। আমি সকলোৱে পচন্দ প্ৰাৰ্থীকে আমি ভোটাধিকাৰ ব্যৱস্থা কৰিম। আমাৰ পৰম্পৰাক ৰীতি নীতি যিয়ে ভৰিয়ে মোহাৰি আগুৱাই যাম বুলি ভাবিছে সেইসকলক এনে মৰসাহ নকৰিবলৈ সকিয়নি প্ৰদান কৰা হৈছে। কুংকি চৌধুৰীৰ মাতৃয়ে যিখন ফটো ছ'চিয়েল মিডিয়াত গোমাংস সেৱন কৰা ফটো ছ'চিয়েল মিডিয়াত আপলোড কৰিছে, আপোনালোকে সচেতন মহিলা হিচাপে কি ক'ব বিচাৰে? নমস্কাৰ। কুংকি চৌধুৰীৰ মাতৃয়ে যিখন ফটো ছ'চিয়েল মিডিয়াত আপলোড কৰিছে সেইখন দেখি আমি বহুত দুখিত। গৌ মাতাক আমি পূজা কৰোঁ আৰু ছ'চিয়েল মিডিয়াত চাব নিবিচাৰোঁ। আৰু যিহেতু আমি ইলেকশ্যনৰ আগতে যিবোৰ দেখা পাইছোঁ, ইলেকশ্যনৰ পিছত আৰু আমাক কি দেখুৱাব নোৱাৰিব। আপোনালোকে বৰ্তমান কি বিচাৰে বা কাক ভোট দিয়াটো বিচাৰে? বিজেপিক ভোট দিব বিচাৰে। এতিয়া বিজেপিক ভোট দিবলৈতো পদুমফুলত ভোট দিব লাগিব। ঠিক আছে। আপুনি অৰুণোদয় পাইছেনে? মই পাইছোঁ। ঠিক আছে। শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।